মই বৰ্তমান উপস্থিত আছোঁ কেতেকীবাৰী কাবিলামুখ প্ৰাথমিক বিদ্যালয়। এয়া হ'ল গেট বন্ধ আছে। মই স্কুলখনৰ পৰিস্থিতি দেখুৱাবৰ কাৰণে আপোনাক চেষ্টা কৰিছোঁ। আজি হ'ল 26 জানুৱাৰী। এয়া মই নামঘৰৰ ওচৰলৈকে গৈ আছোঁ। এয়া হ'ল কেতেকীবাৰী কাবিলামুখ প্ৰাথমিক বিদ্যালয়, গাঁও কেতেকীবাৰী, পোষ্ট অফিচ বৰম্বৈ, জিলা কামৰূপ, অসম। শিক্ষাখণ্ড হাজো। স্থাপিত হৈছিলে 1948 চন। আজি 26 জানুৱাৰী। 26 জানুৱাৰীত দুজনী বাইদেউ আছে। বাইদেউ অহা নাই। স্কুলত এইদৰে তালা মৰা আছে। কোনো ছাত্ৰ ছাত্ৰীও অহা নাই এতিয়ালৈকে। আজি 26 জানুৱাৰী হিচাপত ইয়াত পতাকা উত্তোলন হ'ব লাগিছিলে। এতিয়ালৈকে পতাকা উত্তোলন হোৱা নাই। এতিয়া সময় হৈছে 10:34। 10:34ত এতিয়ালৈকে পতাকা উত্তোলন হোৱা নাই। বাইদেউ অহা নাই আৰু ইয়াৰ যি শিক্ষাৰ্থী সেইসকলকো মাতা নাই। মই গাৰ্জেন হিচাপতে এইটো ভিডিঅ' কৰিছোঁ। আপোনালোকে ইমানে লাইক শ্বেয়াৰ কৰক যাতে এইটো চৰকাৰী ঘৰত গৈ হয়। এয়া আপোনালোকে চাওক, মেইন দৰ্জা হয়। এইটো অফিচ ৰুম, কাৰ্যালয়, তালা মাৰা আছে। এয়া সময় 10:35। পতাকা উত্তোলন হ'ব লাগিছিলে 8টা বজাত। 10:35লৈকে পতাকা উত্তোলন হোৱা নাই। মই আপোনালোকক দেখুৱাইছোঁ, ইয়াত পতাকা উত্তোলন হয়। ইয়াত খালী আছে।